হাই সেকেন্ডারি ছাত্র ছাত্রীর বাবে আহিছে এটা গুড নিউজ। ইতিমধ্যে HD ইন্টাৰনেশ্যনেলে ক্লাস 12ত পঢ়ি থকা ছাত্ৰ ছাত্ৰীৰ বাবে MCQ থকা মেন্টৰ্স মডেল কুৱেশ্যনছ এণ্ড এনসাৰ্স পাব্লিছ কৰিছে। 2026 বৰ্ষত হ'বলগীয়া হাই সেকেন্ডাৰি চূড়ান্ত পৰীক্ষাত ইয়াৰ পৰা প্ৰশ্ন কমন পৰিবই। কাৰণ এই কিতাপ কেইখন অসমৰ বিজ্ঞ শিক্ষক শিক্ষয়িত্ৰীসকলে নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ আধাৰত আসাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ডৰ শেহতীয়া পাঠ্যক্ৰমৰ ভিত্তিত প্ৰস্তুত কৰিছে। গতিকে 2026 বৰ্ষত হ'বলগীয়া হাই সেকেন্ডাৰি চূড়ান্ত পৰীক্ষাত ইয়াৰ পৰা প্ৰশ্ন কমন পৰাটো চিয়ৰ। ইয়াতে কোৱা হৈছে 2026 বৰ্ষত হ'বলগীয়া হাই সেকেন্ডাৰি চূড়ান্ত পৰীক্ষাত 100% কমন পেলাবলৈ আসাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ডৰ দ্বাৰা প্ৰকাশিত টেক্সট বুকৰ প্ৰতিটো গোট আৰু অধ্যায়ৰ পৰা পুংখানুপুংখভাৱে MCQবোৰ বাছনি কৰা হৈছে আৰু সেই MCQ লগতে উত্তৰ এই কিতাপ কেইখনত অন্তৰ্ভুক্ত কৰা হৈছে। গতিকে যদি সঁচাকৈ হাই সেকেন্ডাৰি চূড়ান্ত পৰীক্ষাত ভাল মাৰ্কছ লৈ উত্তীৰ্ণ হ'ব বিচাৰে তেতিয়াহ'লে এই কিতাপ কেইখন ক্ৰয় কৰিব পাৰে। ইয়াতে আপোনালোকে পলিটিকেল সায়েন্স, এডুকেশ্যন, ইকনমিক্স, হিষ্টৰী এণ্ড লজিক এণ্ড ফিলচফি এই কেইখন ছাবজেক্টৰ কিতাপ পাব। পলিটিকেল সায়েন্সত 40 মাৰ্কৰ MCQ থাকিব আৰু সেই MCQবোৰ এই কিতাপত অন্তৰ্ভুক্ত কৰা হৈছে। এডুকেশ্যন ছাবজেক্টত 50 মাৰ্কৰ MCQ থাকিব আৰু সেই MCQবোৰ এই কিতাপত আছে। ইকনমিক্সত 40 মাৰ্কৰ MCQ থাকিব। এনেদৰে হিষ্টৰী ছাবজেক্টত 50 মাৰ্কৰ MCQ থাকিব। এই ছাবজেক্টত 50 মাৰ্কৰ MCQ থাকিব। যদি এই কিতাপ কেইখন ক্ৰয় কৰিব বিচাৰে তেতিয়াহ'লে স্ক্ৰীনত দিয়া নম্বৰত যোগাযোগ কৰিব পাৰে নাইবা ওচৰৰ যিকোনো কিতাপ দোকানত গৈ এই কিতাপ কেইখন ক্ৰয় কৰিব পাৰে।